এই মানুহজনৰ পৰা নহ'ব আৰু নিজেতো একো এটা কৰিবই নোৱাৰে পৰৰ ওপৰত খাই বৈ বাটত হৰ্ণ বজাই থাকক ৰ'ব গৈছো ইমান আতুৰ কৰিব নালাগে মাজনী আমি আহিলো এই কুম্ভকৰ্ণ উঠিলে তাক চাহ জলপান দিবা আৰু তুমি নিজেও ভাত বনাই খাবা আৰু শুনা কলেজ গ'লে দৰ্জিৰ পৰা মোৰ ব্লাউজটো লৈ আহিবা পইচা দিয়া আছে বাৰু মা এই কাৰ ফোন নাই মা লগৰ ছোৱালী আচ্ছা ঠিক আছে বাই বাই দাদা অ' দাদা এই কুম্ভকৰ্ণটো নহয় মানে দাদা অ' দাদা হেল্ল' তোমাক বাৰে বাৰে কোৱাৰ পিছতো কিয় ফোন কৰি আছা মাহঁত যোৱাই নাছিল এই মাত্ৰ গৈছে বাৰু দাদা উঠিলে তাক চাহ জলপান দিহে মই যাব পাৰিম কি নাই এতিয়া আহিব নালাগে মই ফোন কৰিম হ'ব হ'ব তোমাক ভাত বাঢ়ি দিম নেকি নালাগে মই নিজে লৈ খাম তাতকৈ এটা কাম কৰিবা এই দাদা উঠিলে তাক চাহ জলপান দি দিবা মোৰ কলেজলৈ দেৰি হৈছে মই গৈ থাকোঁ হা হ'ব বাৰু ৰ'বা গৈছো মাইনা গ'ল নেকি অঁ দাদা কলেজলৈ গ'ল কিয় স্কুটিখন আছে যে লগৰ ছোৱালীৰ লগত গ'ল নেকি নহয় মানে ছোৱালী নহয় কি নহয় মানে কৰি আছা তেন্তে কাৰ লগত গ'ল মানে দাদা অপূৰ্বৰ লগতহে গ'ল সেই বান্দৰটোৰ লগত কিয় গ'ল মই কেনেকৈ জানিম দাদা মোক সুধি যায় নেকি বাৰু হ'ব দে ডাঙৰ হৈছে নিজে বুজা হৈছে ভাল কি বেয়া কি আচ্ছা এটা কাম কৰ মোৰ জলপান ৰেডি কৰ মোৰো দেৰি হৈছে যাব লাগে সোনকালে মোক নোধোৱাকৈ খাব নেকি দাদা হ'ব লেকচাৰ দিব নালাগে মই মুখ ধুওঁ তই জলপান ৰেডি কৰ হ'ব। যা মাইনা কলেজ এতিয়াই শেষ হ'ল নেকি নাই মানে মা লগৰ বান্ধৱী এজনীৰ লগত অলপ শ্বপিং কৰিলোঁ কাইলৈ তাইৰ বাৰ্থডে জোৰকৈ ধৰিলে সেইবাবেহে অপূৰ্ব কেতিয়াৰ পৰা বান্ধৱী হ'ল মানে মা অপূৰ্বৰ লগত যোৱা বুলি তোমাক কোনে কৈছে তোমাক মই 9 মাহ গৰ্ভত ৰাখি জন্ম দিছোঁ মাইনা তোমালোকে ক'ত কেতিয়া কি কৰা মই সকলো জানো মনত ৰাখিবা মাইনা আমি তোমালোকক কোনো অৰ্থনৈতিকভাৱে পৰিচিত ধনেৰে ডাঙৰ কৰা আমাৰ বিশ্বাসক সমাধিস্থ নকৰিবা চৰি মা আজিৰ পৰা আৰু মিছা নামাতো যা যা হ'ব এতিয়া অতি ভক্তি চৰৰ লক্ষণ যা হাত মুখ ধুই ভাত খাগৈ মই খাই আহিছোঁ আৰু নাখাওঁ ক'ত খাব সেই বান্দৰটোৰ লগত ভোগ দৈ ধাবাত খোৱা চিকেন বিৰিয়ানী হজমে হোৱা নাই কিজানি
কাইলৈ জৰ্ণাৰ বাৰ্থডে নহয় যাবানে নাযাওঁ মোক মাতা নাই নাযায় সেইকাৰণে কাইলৈ বজাৰলৈ যাওঁতে কি কি কিনিব এইবোৰ বেলেগে কৈ আছিল আমাক আজলি পাইছা তই সেই বুলি মোক সেই ব্লেকমেইলিং কৰি সেই বান্দৰটোৰ লগত ইজি কৰি নল'বি দেই অপূৰ্বতাক কিয় বান্দৰ বুলি কোৱা মোৰ ভাল নালাগে সেই বুলি মই সেই বান্দৰটো হজম কৰিব নোৱাৰোঁ মই ভালে ভালে কৈছোঁ তাক এৰা দিয়া নহ'লে তাক কোনোবা দিনা ভাল এহেকা দিম মই অ' তাৰমানে আজি কথাটো মাক তুমি কৈছা কিয় নকওঁ সি কোন ফালৰ পৰা তোমাৰ লগত মিলেহে দাদা এইটো মোক লাগিব হয় মাইনা ভালে ভালে কৈছোঁ সেইটো থৈ দে থৈ দে কৈছোঁ তুমি কিনি ল'বা মোক এইটো লাগিব কালি আনিছোঁ এবাৰো ব্যৱহাৰ কৰা নাই ভাল দেহতে কৈছোঁ থৈ দিয়া ইয়াতে নিদিওঁ মোক লাগিব এইটো আৰু নহ'লে মই জৰ্ণাৰ কথা মাক কৈ দিম ক'বা যোৱা ভালেই হ'ব এনেও মই মাক কম কম বুলি ভাবিয়ে আছোঁ ঐ এতিয়া থোৱা কেনেকুৱা কৰি ডালে নালাগে তোমাৰ বস্তু ময়ো এহেকা দি আছোঁ মজা দিয়ে গাত 2 প্লেট মাংস নাই আৰু মোক মজা দিয়ে বেট কিহৰ মজা দাদা ছোৱালী ডাঙৰ হোৱাৰ মজা মাকে যদি ছোৱালী চম্ভালিব নোৱাৰে কোনে চম্ভালিব কোৱাচোন তুমি পাৰিব লাগিব মাক হৈছা চম্ভালিব পাৰিব লাগিব কাৰণ আমাৰ পৰিয়ালটোৰ মান সন্মানৰ কথা আছে। ইমান যদি মান সন্মানৰ কথা চিন্তা কৰিছে মানুহ বন্ধ কৰি ৰাখিছে কিয় আহিবলৈ অনুমতি দিয়ক চাকৰি সৰু হ'লেও ল'ৰাজন বেয়া নহয় মানুহবোৰো ভাল তাকেই চিন্তা কৰিব লাগিব ৰ'বা কঠীয়াৰ শিপা পূৰত নহওঁতে নুৰুলে পিছত কিন্তু পস্তাব লাগিব তেন্তে কথাটো কাকত কওক ক'ব লাগিব কি হ'ল নাই দাদা মহ এটা পৰিছিল যা মোক শুব দে যা যা বাৰু এইটো মহচোন মোক কিয় মাৰিলা মা মহে খাই থাকে গমেই নাপাওঁ নেকি অলপতো অন কৰি শুব নোৱাৰা কুম্ভকৰ্ণ শুই থাক কি হৈছে তোক মহে কামুৰি আছিল কি হৈছে তোমালোকৰ আহা তোক মহে কামুৰি আছিল মই এটা মাৰাৰ নামত মোক সকলে মাৰি আছা কিয় ক'ত মহ চাই আছো চালাই ভেটিৰ কাম এইৰ কাম চব এই বান্দৰীয়ে দেউতা আজি তাই নিষ্ঠাৰ নাই ৰ বেটিটোক মোক সকলোৰে মাৰ খোৱালে আজি তাই দেউতা আজি কিন্তু তাই নিষ্ঠাৰ নাই তাই বেটিক আজি মই সুদাই নেৰিম ক'ত আছে তাই বেটি তাইক আজি মই বেটি তই তাতে আছ ৰ আজি তোক মই ৰ কোনোবাক বিচাৰিছিলা নেকি নাই মানে ৰিবলি চৰ্ণাহঁতৰ ঘৰলৈ যোৱা কথা আছিল সেয়েহে কিয় তাইৰ স্কুটি আছে দেখোন নিজে যাব তুমি কিয় নিব লাগে নহয় মানে মই যামতো তালৈ সেয়েহে ভাবিলোঁ মোৰ লগতে যাব পাৰিব আৰু আজিকালি ট্ৰেফিকো বহুত জাম
আৰু ছোৱালী মানুহ স্কুটি চলাই যোৱাটো মই নিৰাপদ বুলি নাভাবোঁ। হ'ব মাইনাৰ কাৰণে চিন্তা কৰিবলৈ আমি আছোঁ নহয়, তুমি চিন্তা নকৰিলেই হ'ব। নহয় মানে তথাপিও ৰিপ্লিক এবাৰ সোধা ভাল হয় নেকি? ঐ তই কি মাইনাৰ গাৰ্জেন নেকি? কি অকাই পকাই কথা কৈ আছ? ভালে ভালে কৈছো ইয়াৰ পৰা যা, নহ'লে কিন্তু তোৰ কথা দিগদাৰ আছে। মই এনে অহা নাই নহয় নিৰ্মল দা। ৰিপ্লিয়ে মোক ফোন কৰি আহিব দিছে বাবেহে মই আহিছোঁ, আৰু মোক ৰঙা চিকু দেখুৱাই লাভ নাই। আৰু মই তোমাৰ দৰে নিকম্মা এজনক ভয় নকৰোঁ। কি তই মোক চালা নিকম্মা বুলি কৈছা? চালা বান্দৰ, তই আইনাত চেহেৰাটো চাই পাইছনে? তোৰ দৰে বান্দৰ এটাই আমাৰ মাইনাক পাবলৈ হ'লে 7 জনম ল'ব লাগিব। হ'ব এতিয়া যোৱা, মাইনা তোমাৰ লগত নাযায়। আৰু এটা কথা মনত ৰাখিবা, তোমাৰ দৰে অভদ্ৰ ল'ৰা এটাই আমাৰ মাইনাৰ ওচৰ চাপি ল'বলৈ সাহস নকৰিবা। মোৰ লগত কৰা ব্যৱহাৰ ভাল নহ'ব আণ্টি, ইয়াৰ পৰিণাম কিন্তু ভয়াৱহ হ'ব। মনত ৰাখিব, ময়ো চাই লওঁ। যা যা, তোৰ দৰে ফাফৰে খোৱা কুকুৰৰ ভোক ভুকনি ময়ো বহুত শুনিছোঁ। ময়ো মাখিৰ কলিজালৈ জীয়াই থকা নাই। তোৰ দৰে ফটুৱা এটা ঠাণ্ডা কৰিবলৈ মোৰ এটা ইচাৰাই কাপি অহা মা। কি বুলি ভাবিছে ই মোক? হা, কি বুলি ভাবিছে? চিনি পোৱা নাই এই অঞ্জন বৰকাৰক? ইয়াক মই ঠাণ্ডা কৰিম। তাৰ দৰে ভতুৱা ল'ৰা এটা মোৰ পদূলিত দম দি যাব পাৰে? হা, মোৰ পদূলিত দম দি যাব পাৰে? নাই, ইয়াক মই নেৰিছোঁ। মনত ৰাখিবা, অস্ত্ৰ ত্যাগ কৰিবলৈ পাৰোঁ, কিন্তু এতিয়াও নিচানা মোৰ ঠিক আছে। হ'ব এতিয়া বেছি গণ্ডগোল কৰা উচিত নহয়। এইবোৰ ঘৰৰ ল'ৰাৰ মান সন্মান নাই, বাহিৰত খবৰ ওলালে আমাৰ ছোৱালীৰ দুৰ্নাম হ'ব। এতিয়া শান্ত হওক আৰু কালি কোৱাৰ দৰে কামটো কৰক। দেখিলা তোমাৰ কৰ্মকাণ্ডই আমাক কিমান লজ্জিত কৰিলে? কিহে পাইছিল এই ভতুৱা ল'ৰাৰ লগত তোমাৰ বন্ধুত্ব কৰিবলৈ? ইয়াৰ ক্ষমা নাই দেউতা, আমাৰ গেটত আহি আমাকে ধমকি দি যায়। ইয়াক একা দিব লাগিব। বাবা ৰ'বাচোন, বাবা। ডক্টৰ কি খাই আত্মহত্যা কৰিলে? সাংঘাতিক বিষাক্ত বস্তু খাইছে বছ। খোৱাৰ পিছতো চিকিৎসা কৰিলেও আশা ক্ষীণ আছিল। অ' ৱাৰ্ডেন তুমিয়ে নহয় জানো? হয় ছাৰ। ইয়াতে কিমানজন ছাত্ৰ থাকে? 15জন থাকে ছাৰ। ঘৰৰ মানুহক খবৰ দিয়া হৈছেনে? হৈছে ছাৰ, তেওঁলোক আহিয়ে আছে। বাৰু ৰাতিপুৱা দৰ্জা কোনে খুলিছে? ৰাতিপুৱা চাহ খাবলৈ মাতি কোনো সঁহাৰি নাপায় ময়ে দৰ্জাখন ভাঙি ভিতৰত সোমালোঁ। এওঁ ৰাতি কেই বজাত ৰুম সোমাইছিল? লগত কোনোবা আহিছিল নেকি? এওঁ বাকীবোৰ ল'ৰাতকৈ বেলেগ ছাৰ।
বহু ৰাতি হোৱাৰ পিছতহে ৰুমত সোমায় আৰু 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 ছাৰ আৰু কি? মানে ছাৰ সি সদায় ৰাতি ড্ৰিংকছ কৰি আহে ছাৰ। তেন্তে কিয় ৰাখিছিলি এনেকুৱা ল'ৰাক হোষ্টেলত? মানে ছাৰ ডাঙৰ মানুহৰ ল'ৰা যে, মই তেওঁলোকৰ ঘৰত কেইবাবাৰো কমপ্লেইন কৰিছিলোঁ, ইয়াৰ পৰা উলিয়াই নিবলৈ কৈছিলোঁ, কিন্তু দেউতাকে মুখে থমকি দিলে। মোৰ হেনো হোষ্টেলখন বেন কৰি দিম বুলি ক'লে। তাৰমানে ধনীৰ দুলাল। উপায় নাপাই ৰাখিবলৈ বাধ্য হ'লোঁ ছাৰ। যোৱা ৰাতিও ড্ৰিংকছ কৰি আহিছিল নেকি? হয় ছাৰ, যোৱা ৰাতি অলপ বেছিকৈ ড্ৰিংকছ কৰি আহিছিল আৰু কোনোবাক থমকি দি ফৰফৰাই আছিল। ইয়াৰ সম্পৰ্কে কোনোবা ছাত্ৰই কিবা জানে নেকি? নাই ছাৰ, এওঁৰ পৰা সকলোৱে দূৰেই থাকে। এওঁৰ লগত তাৰমানে কোনেও মাত বোলেই নকৰে? হয় ছাৰ, এওঁৰ লগত মাত্ৰ এজন ছাত্ৰইহে মাজে মাজে ওলাই যায়। কোন তেওঁ? মাতি দিয়া। হ'ব ছাৰ। অভিজিত, ইনভেষ্টিগেশ্যন আৰম্ভ কৰা। এই গৰমতো বান্দৰ টুপি কিবা আচৰিত যেন লগা নাইনে ছাৰ? তাকেইতো, ইমান গৰমতো বান্দৰ টুপি কিয় পিন্ধিছে? এইটো এওঁৰে নে আন কোনোবাৰ? ছাৰ, এইটো কাৰ টুপি? নাজানো ছাৰ, এই গৰমত এই বান্দৰ টুপিটো কোনে পিন্ধিব? হোষ্টেলৰ কোনোবাই পিন্ধিছিল নেকি কেতিয়াবা? নাই ছাৰ, মই কেতিয়াও এই বান্দৰ টুপিটো কোনেও পিন্ধা দেখা নাই। হয় নেকি? ডক্টৰ, এইটোত অভিজিত আৰু মোৰ বাহিৰে কাৰ কাৰ ফিংগাৰপ্ৰিণ্টছ আছে মোক লাগিব। অ'কে বছ। তুমি এইফালে আহা। অঁ ছাৰ, এওঁৰ সম্পৰ্কে কি জানা? মই সদায় নাযাওঁ ছাৰ, কেতিয়াবা জ্বৰ কৰিলেহে যাওঁ। কালি তুমি গৈছিলা নেকি? মই কালি ছাৰ যোৱা নাছিলোঁ। এওঁৰ কাৰ কাৰ লগত সম্পৰ্ক আছিল? বাৰু ডক্টৰ, মিষ্টাৰ অঞ্জন পৰাশৰৰ ঘৰ। আৰু ইনভেষ্টিগেশ্যন শেষ নহয় মানে? এই হোষ্টেলৰ পৰা কোনেও যাতে ঘৰলৈ নাযায়। হ'ব ছাৰ। অভিজিত, বডিটো পষ্টমৰ্টামলৈ পঠোৱাৰ ব্যৱস্থা কৰা। হ'ব ছাৰ। আমি কেনেকৈ ক'ম? আৰু ল'ৰাজনৰ লগতো আমাৰ কোনো সম্পৰ্ক নাছিল। যোৱাকালি আপোনাৰ পদূলিত হোৱা ঘটনাটো অলপ বৰ্ণনা কৰকচোন মিষ্টাৰ পৰাশৰ। আমাৰ পদূলিত? কেতিয়া? বেছি নজনাৰ ভাও ধৰিব নালাগে ডাঙৰীয়া, চিধা চিধিকৈ কৈ যাওক, নহ'লে আমাৰ হাতত অন্য ৰাস্তাও আছে। আমি সহজভাৱে ইনভেষ্টিগেশ্যন শেষ কৰিব বিচাৰিছোঁ। আপোনালোকে কি কৈছে সঁচাকৈ মই একো বুজি পোৱা নাই। প্লিজ এইবোৰ ঘটনাৰ মাজত আমাক নাটানিব। আচ্ছা, একো নাজানে। ঠিক আছে, আপোনালোকে যি সন্মান ৰক্ষা কৰিবলৈ চেষ্টা চলাইছে সেই সন্মানকে আমি ৰাজহুৱা কৰিম এতিয়া। ফ্ৰেডি, সাংবাদিকক এলাও কৰা আৰু ৱমেন ফৰ্চক আহিবলৈ কোৱা। আমি মিষ্টাৰ পৰাশৰৰ মান সন্মানখিনি সকলোৰে সন্মুখৰে বিউৰলৈ লৈ যাম। আপোনাৰ ছোৱালীজনী ক'ত? প্লিজ এচিপি, তেনেকুৱাখন নকৰিব। মই সকলোবোৰ খুলি ক'ম। মোৰ পৰিয়ালৰ মান সন্মান ৰক্ষা কৰক প্লিজ। কিউ আ গেয়া না লাইন পে? বাৰু সেয়াই হ'ব। এতিয়া কওক, কালি কি হৈছিল? মানে ছাৰ,
আৰু শেষত নিজৰ পৰিয়ালৰ সন্মান ৰক্ষা কৰিবলৈ বাটৰ কাইত আঁতৰালে। নাই এচিপি, আমাৰ ঘটনাটোক লৈ খং উঠিলেও আমি তেনেকুৱা একো কৰা নাই। কি কৰিছে কি কৰা নাই সকলো বিহুত ওলাব। এতিয়া আপুনি আমাৰ লগত যাবলৈ সাজু হওক। তাৰমানে আপোনালোকে মোক এৰেষ্ট কৰিছে। ধৰি লওক, মোৰ ডেজিগনেশ্যন আপোনালোকে জানেনে? যধে মধে মোক আপোনালোকে এৰেষ্ট কৰিবলৈ নোৱাৰে। আমি কেঁচা কাম নকৰোঁ মিষ্টাৰ পৰাশৰ। ইতিমধ্যে আমি আপোনাৰ বিভাগৰ পৰা অনুমতি লোৱা হৈছে। ফ্ৰেডি, এইখন আপুনিহে পঢ়িবনে আমিহে পঢ়ি দিম? কথা নাই বতৰা নাই, ক'ৰবাত কোনোবা মৰিব আৰু এজন ছ'চিয়েল ষ্টেটাছ থকা লোকক এৰেষ্ট কৰিব নোৱাৰে। আইন আমিও জানো। আপোনালোকে কি সোধপোছ কৰে ইয়াতে কৰক আৰু নিজৰ কাম কৰক। ছ'চিয়েল ষ্টেটাছৰ প্ৰটেকশ্যন কোনোবা খচক বিষয়ক দেখুৱাব, আমাক নহয়। মিছেছ পৰাশৰ, সহজতে যাবনে পকেট মাৰি নিয়াৰ দৰে নিব লাগিব? ফ্ৰেডি, ৰ'ব, অপূৰ্বক আমাৰ কোনেও মাৰা নাই। সি নিজে আত্মহত্যা কৰিছে। কেনেকৈ জানিলা? বন্ধ কোঠাত বিষ খাই আত্মহত্যা কৰা ঘটনা এটা আপোনালোকে হত্যাকাণ্ড কিয় সজাই আছে? বন্ধ কথা? তুমি কেনেকৈ জানা অপূৰ্বৰ বন্ধ কথা আছিল বুলি? মানে ছাৰ, অনুমানতে কৈছোঁ। খোৱাৰ আগতে সকলোৱে কথাবিলাক বন্ধ কৰিয়ে শুৱেতো। শুনা ডেকা ল'ৰা, ৰুমটো খোলা আছিল আৰু তাত আমি মিষ্টাৰ পৰাশৰৰ উপস্থিতিৰ ক্লু পাইছোঁ। গতিকে আমাৰ সময় নষ্ট নকৰি তৰ্ক বন্ধ কৰা। আপুনি ক'লেই হ'ব নেকি কথাটো খোলা আছিল বুলি? অপূৰ্বৰ কথাটো বন্ধ আছিল। মই কোৱা তুমি কি? মানে ছাৰ, কি মানে লগাই আছা? এইটো তুমি অপূৰ্বৰ ৰুমত কিয় পেলাই থৈ আহিছিলা? সেই বুলি মই মৰা নাই ছাৰ। মই যোৱাৰ আগতেই সি কোৱা, কি দেখিছিলা? আমাৰ পদূলিতে আহি আমাক অপমান কৰা সহ্য কৰিব নোৱাৰি সিদ্ধান্ত লৈছিলোঁ তাক শেষ কৰি দিম বুলি। কিন্তু কি? মই সঁচাকৈ কৈছোঁ ছাৰ, নহ'লে ময়েই তাক মাৰি পেলালোহেঁতেন। আমি কেনেকৈ বিশ্বাস কৰিম তুমি যে মাৰা নাই? সাংঘাতিক বিষক্ৰিয়া হৈছে, বচোৱাটো অসম্ভৱ। বিষক্ৰিয়া? কিহৰ বিষক্ৰিয়া? ছাৰ, আমাৰ কুকুৰটো। ছাৰ, কিবা বেলেগ ব্যৱস্থা কৰিব নোৱাৰি নেকি? ফ্ৰেডি, Yes, sir. বাহিৰত কিবা শব্দ হোৱা যেন লাগিছে, চোৱাচোন কি হৈছে। অ'কে ছাৰ। ছাৰ! মোৰ এছিষ্টেণ্টে কোৱা মতে এই কুকুৰটোৰ লগত পোৱা পয়জনখিনি আৰু অপূৰ্বৰ মুখত পোৱা পয়জনখিনি একেই। মোৰ বোধেৰে দুয়োটা কেছৰে কিবা নহয় কিবা মিল আছে। আচ্ছা ডক্টৰ, আপুনি এতিয়া যাব পাৰে। আচ্ছা, এই কুকুৰটোক কোনে চোৱা চিতা কৰে? আমি সকলোৱে। কিন্তু কিয় এনেকুৱা হ'ল? কিয় হ'ল, কেনেকৈ হ'ল, সকলো ওলাব। ছাৰ, আমি মানুহৰ হত্যাকাৰী বিচাৰিব এৰি কুকুৰৰ হত্যাকাৰী বিচাৰিম নেকি? সময়ে বিচাৰিলে লাগিব ফ্ৰেডি। বছ, এতিয়া ল'ৰাজনৰ লগত এই কুকুৰটোও লেবলৈ নিব লাগিব। ফ্ৰেডি, এতিয়া কুকুৰটো লেবলৈ নিয়াৰ ব্যৱস্থা কৰা। হ'ব দিয়ক ছাৰ। মিষ্টাৰ পৰাশৰ, আজি আপোনাৰ সন্মান এটা কুকুৰে বচালে। কিন্তু মনত ৰাখিব, আমি বিচাৰিলেও যাতে আপোনাক পাওঁ আৰু কোনেও যাতে ইনভেষ্টিগেশ্যন শেষ নোহোৱালৈকে বাহিৰলৈ নাযায়। কি পালা ডক্টৰ? পাত্ৰা কটকচিন বছ। যি পয়জনত অপূৰ্বৰ মৃত্যু হৈছিল সেই একে পয়জনতে সেই কুকুৰটোৰ মৃত্যু হৈছে বছ। তাৰমানে অপূৰ্বক যি পয়জন দিয়া হৈছে সেই পয়জন কুকুৰটোৱেও খাইছে। য়েছ বছ।
হ'ব পাৰে। তাৰমানে অপূৰ্বৰ হত্যাৰ পৰিকল্পনা পৰাশৰৰ ঘৰৰ পৰাই ৰচা হৈছিল। যদি সেয়াই আছিল তেন্তে কোনে কৰিলে কামটো? নিৰ্মলেতো মৰি থকাহে পাইছিল। কোনে কৰিলে? এনেকুৱাটো হ'ব পাৰে যিজনে অপূৰ্বক প্ৰয়োজন দিছিল সেইজনে কুকুৰটোকো খাদ্যখিনি দিছিল। হ'ব পাৰে। অভিজিত, মিষ্টাৰ পৰাশৰৰ ওচৰে পাছৰে পোৱা বাৰ্তা কট স্ক্ৰীণৰ দোকানৰ খবৰ লাগে আৰু কালি ৰাতিপুৱাৰে পৰা সন্ধিয়ালৈ সেই মাৰাত্মক প্ৰয়োজন কিনা মানুহৰ তালিকা লাগে। অ'কে ছাৰ। ফ্ৰেডি, মিষ্টাৰ পৰাশৰক ডাইল কৰা। ছাৰ, ৰিং হৈছে। পৰাশৰৰ তাত লাগিছেনে এইটো? ছাৰ, আচ্ছা বয়ছ, লেটছ ভিজিট মিষ্টাৰ পৰাশৰ এগেইন। দুদিন পিছতে আহিম ছাৰ। তই এতিয়া যাবলৈ নালাগে। CID-য়ে কাকো কেতিয়াও যাবলৈ মানা কৰি থৈ গৈছে আৰু হঠাৎ আহি নেদেখিলে অযথা হাৰাশাস্তিখন কৰিব। মাৰ অসুখ নহ'লে নকলো হৈ ছাৰ। লাগিলে মাতি দিব, দুদিন পিছত আহি যাম। যাব দিয়ক মিষ্টাৰ পৰাশৰ, আমিও অন্য এটা কেছত সময় দিবলগীয়া হৈছে। দুদিন পিছতহে আমাৰ তদন্ত আৰম্ভ হ'ব। বাৰু ACP, বাই দা ৱে, আমি এটা কথা ক'বলৈহে আহিলোঁ। যিহেতু কেছটো অলপ মান সন্মানৰ লগত জড়িত, সেয়েহে আপুনি ছোৱালীজনীক কেইদিনমান বাহিৰলৈ যাব নিদিব আৰু আপুনিও কেইদিনমান সভা সমিতি এৰি চলিব। আৰু বাৰু আমি আহক। মিষ্টাৰ পৰাশৰ, আপোনাৰ মান সন্মান এতিয়া মোৰ হাতত আছে আৰু যদি আপুনি ইয়াৰ পৰা বাচিব বিচাৰে তেনেহ'লে জানেইতো। আৰু আপুনি বিচাৰিলে অপূৰ্বৰ প্ৰয়োজন আৰু কুকুৰৰ মুখৰ প্ৰয়োজন মই বেলেগ কৰিব পাৰোঁ। যদিহে আপুনি বিচাৰে তেনেহ'লে এনেই। আৰু যদি কিবা ক'বলগীয়া থাকে মোৰ পাৰ্চনেল নম্বৰত আপুনি ফোন কৰিব দেই। বাৰু মই এতিয়া আহক। ৱাৰ্ডেনৰ পিছত বিক্ৰমক লগাই থৈছোঁ। চাওঁচোন অপৰাধী কেনি পলায়। বছ, এক্সকিউজ মি। ডাক্তৰৰো আজিকালি পাৰ্চনেল ফোন অহা হ'ল। বাৰু এতিয়া সকলোৱে নিজ নিজ কামত লাগক। আৰু শুনা, হেণ্ডছ আপ মিষ্টাৰ পৰাশৰ, ইউ আৰ আণ্ডাৰ এৰেষ্ট। ইলেছ চেৰিক কিনিবলৈ যত্ন কৰিছে।
মিষ্টাৰ পৰাশৰ এইখন এখন জাল আছিল আৰু আপুনি নিজৰ জালত নিজে ফচিলে। অল মিডিয়াৰ এলাউড নাও। কিয় হত্যা কৰিলে অৰ্ণৱক? তেওঁ প্ৰেমৰ কাৰণে নে অইন কিবা কাৰণ আছিল মিষ্টাৰ পৰাশৰ? কওক মিষ্টাৰ পৰাশৰ, কিয় হত্যা কৰিলে? এতিয়া কওক কেনেকৈ কৰিলে হত্যাকাণ্ডটো? কওক মিষ্টাৰ পৰাশৰ। এতিয়া আৰু মানহান বুলি একো বাচি থকা নাই, কৈ যাওক সকলো। এখেতে নকয় ছাৰ, সি ক'ব। মোক নামাৰিব ছাৰ, মোক ক্ষমা কৰক। ছাৰে দিবলৈ কোৱাতহে মই দিছিলোঁ, মৰিব বুলি ভবা নাছিলোঁ ছাৰ, মোক ক্ষমা কৰক। এতিয়া কান্দি দেখাব নালাগে। কেনেকৈ কামটো কৰিলি তাকে কোৱা। অপূৰ্বদা, এইটো মাইনাই দিছে। কিমান নিষ্ঠুৰভাৱে হত্যা কৰিলে ল'ৰাজনক, তাতকৈ আৰক্ষীক নজনালে কিয়? নিজৰ হাতত আইন তুলি ল'লে যেন ৰজা নোহোৱা দেশ। এতিয়া যাওক দূৰৰ ৰঙা ঘৰলৈ, আইনে কি বিচাৰ কৰে তালৈ অপেক্ষা কৰক।